করিমগঞ্জ লোকসভা কেন্দ্রে বুধবার মনোনয়ন জমা করলেন বিজেপি প্রার্থী কৃপানাথ মাল্লা। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার উপস্থিতিতে আজ দুপুর 3টায় করিমগঞ্জ জেলা শাসকের কার্যালয়ে মনোনয়নপত্র জমা করেন কৃপানাথ মাল্লা। এর আগে করিমগঞ্জ কলেজ মাঠে এক নির্বাচনী জনসভায় যোগদান করেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। উক্ত সমাবেশে কম করেও 10,000-এর অধিক কর্মী সমর্থকদের উপস্থিতি পরিলক্ষিত হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা নিজের বক্তব্যে বিভিন্ন প্রতিশ্রুতি প্রদান করে বলেন, করিমগঞ্জে কৃপানাথ 1 লাখ ভোটের ব্যবধানে জয়লাভ করবেন এবং করিমগঞ্জ হাইলাকান্দিতে চিকিৎসা মহাবিদ্যালয় তৈরি করা হবে। সঙ্গে কাছাড় কাগজ কলের বদলে একটি শিল্প কারখানা খোলা হবে। এতে বরাকের শিক্ষিত বেকাররা কর্মসংস্থান লাভ করবেন বলে আশা ব্যক্ত করেন মুখ্যমন্ত্রী শর্মা। এদিনে নির্বাচনী সভায় উপস্থিত ছিলেন করিমগঞ্জ জেলার রাতাবাড়ি বিধানসভা কেন্দ্রের বিধায়ক বিজয় মালাকার, পাথারকান্দির বিধায়ক কৃষ্ণেন্দু পাল, দক্ষিণ করিমগঞ্জের প্রাক্তন বিধায়ক সিদ্দিক আহমদ, লক্ষ্মীপুরের বিধায়ক কৌশিক রায় সহ দলের সভাপতি, সম্পাদক সহ অন্যান্য কর্মকর্তারা। ব্যুরো রিপোর্ট, আজকের বরাক। ৰাইজৰ অভূতপূৰ্ব জনসমৰ্থনৰ মাজত আমি প্ৰায় 3-4 কিলোমিটাৰ প্ৰচেছন কৰি আহি নমিনেশ্যন দাখিল কৰিলোঁ। মইতো ভাবিছিলোঁ 1 লাখ ভোটত জিকিম, ৰাইজে কৈছে 1.5 লাখ ভোটত জিকাম বুলি। চাওক, প্ৰত্যেক দলে ক'ব ময়ে জিকিম, কিন্তু আপোনালোকে জাৰ্নেলিষ্টসকলে ক'ব লাগিব কোন জিকিম। হাৱাটো আপোনালোকে দেখিছে না। চাওক, মইতো মোৰ ষ্টেণ্ডটোতো আপোনালোক চবেই জানে যে আমি গৰীব কল্যাণৰ কাৰণে আছোঁ, মহিলাৰ কল্যাণৰ কাৰণে আছোঁ, যুৱকৰ কল্যাণৰ কাৰণে আছোঁ। বাকীটো মই ক'তো কমিউনেল পলিটিক্স নকৰোঁৱে, মই চবৰ লগত মিলি থাকোঁ। সবকা সাথ সবকা বিকাশ। কোনে এতিয়া দুবাৰ জিকিলেতো পজিশ্যনটোতো ভাল হয়, কিন্তু মন্ত্ৰীসভাত স্থান পাব নাপাব মোদী ডাঙৰীয়াই জানিব না। মইতো কৈছোঁ যে আছাম মিনিষ্ট্ৰীত কৰিমগঞ্জ হাইলাকান্দিৰ পৰা বহুত দিন মিনিষ্টাৰ নাই, এতিয়া এজন হোৱাৰ সময় আহি গৈছে। মেজৰিটিৱালা छोड़ दीजिए, सबका साथ सबका विकास। মই ভাবোঁ এতিয়ালৈকে মই প্ৰতিদ্বন্দ্বী দেখা নাই। এখেতৰ ক'ত আছে, কি কৰি আছে মই নাজানো। প্ৰতিদ্বন্দ্বিতা নহ'ব, বহুত ডিফাৰেঞ্চ জিকিম। আজি আপুনি দেখিছে নমিনেশ্যন দিলোঁ আমি, আমাৰ লগত মাননীয় মুখ্যমন্ত্ৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহিছিলে আৰু আমাৰ লগত কিমান মানুহ আছিলে। মানুহৰ মাজত আপুনি দেখিছে হিন্দু মুছলিম ধৰ্ম সব নিৰ্বিশেষে সব মানুহ আহিছিলে। এতিয়া ভাৰতীয় জনতা পাৰ্টি যেনেকুৱা কাম কৰি আছে, দুটা চৰকাৰ, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ চলি আছে, দুটা এইটো যেনেকুৱা কাম কৰি আছে, মানুহ সব এতিয়া আমাৰ লগত আহি আছে। আপুনি যোৱা টাইমতো MP আছিলে, আকৌ MP খেলিবলৈ আহিছে, তো ৰাইজে বা আমাৰ নিবনুৱা যুৱ সমাজে আপোনাক কিয় আদৰি ল'ব বা কিয় আকৌ ভোট দিব? নিবনুৱা মানে চাকৰি পাই লৈছে বিনা পইচা, উইদাউট পইচা পাই আছে। যোৱা সময়ত উল্লেখযোগ্য কি পদক্ষেপ লৈছিল? পাৰ্চনেল কাম নহয় ভাই, গভৰ্ণমেণ্ট কাম কৰে। পাৰ্চনেল কি মই কি কৰিম, মোৰ কি পইচা? আপোনাৰ সমষ্টিৰ কাৰণে নহয়, চব কাম হৈছে। আমাৰ সমষ্টিত চবে ৰেচন কাৰ্ড পালে, অৰুণোদয় পালে, আৰু ৰাস্তা হ'ল, নেশ্যনেল হাইৱে এতিয়া 4 লাইন হ'ব। আমাৰ শিলচৰ টু কৰিমগঞ্জ, কৰিমগঞ্জ সুতাৰকান্দি আৰু কৰিমগঞ্জ টু চুৰাইবাৰী, এইটো এতিয়া 4 লাইন হ'ব। এই 14 মাহ চেংচন হৈছে, এইটো 4 লাইন হৈ যাব। এটা ইণ্টাৰনেশ্যনেল ৰেলৱে ষ্টেচন ইয়াত হৈ আছে। আমি আমাৰ বাংলাদেশ হৈ কলকাতা যাম। মেডিকেল কলেজ হৈ গ'ল, মেডিকেল কলেজ এটা হৈ গ'ল কৰিমগঞ্জ, আৰু এটা কৈছে হাইলাকান্দি, আৰু এটা হাইলাকান্দি হ'ব। দুলতৰা ট্ৰেইন হৈছে নহয় নহয়, এনেই মই ভাল পাওঁ, ঘৰত লগাম, আজি আহি গ'ল লগা। কাছাৰ পেপাৰ মিলক লৈ এখন মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এই সন্দৰ্ভত আপুনি কি ক'ব? নাই, প্ৰতিশ্ৰুতি দিছিলে মানে আমি কিবা এটা কৰিম, কিন্তু এতিয়া নহ'লে এটা মই এইটো আছে, আজি মুখ্যমন্ত্ৰীও কৈছে মোৰ এইটো এইম, এটা ইণ্ডাষ্ট্ৰী হ'ব লাগে ডাঙৰ, কাৰণ ইয়াৰ পৰা বহুত ল'ৰা ছোৱালী বাহিৰত কাম কৰে। এইটো মুখ্যমন্ত্ৰীক মই আগতে কৈছিলোঁ, মুখ্যমন্ত্ৰী আজি মিটিঙত কৈয়ে দিলে যে এটা ডাঙৰ ইণ্ডাষ্ট্ৰী আমি কিবা এটা কৰিম। মোৰো সেইটো আছে, মই আছোঁ কি যিটো ইয়াত ৰিভাইভ কৰে, কাৰণ ইয়াত পেপাৰ মিল ৰিভাইভ নকৰিলে, চুগাৰ মিল নকৰিলে, কাৰণ ৰিভাইভ নকৰি ইয়াত বনাই লাভ নাই। সেইকাৰণেতো লছ হৈছে ইয়াত। পেপাৰ মিল ইয়াত নহ'ব, চুগাৰ মিলো নহ'ব।
কাৰণ লছ হৈ আছে, লছ হ'লে কোন ইণ্ডাষ্ট্ৰি চলাব, বেনিফিটৰ কোন ইণ্ডাষ্ট্ৰি আছে আমাৰ ইয়াত কোনটো চলিব সেইটো ছাৰ্ভে কৰিব লাগিব, চাব লাগিব, চালে যিটো চলালে লাভ হ'ব সেইটোৱে চলিব। আজি যিটো বৰাকৰ দুজন প্ৰাৰ্থীয়ে মনোনয়ন জমা কৰিছে, দুজন প্ৰাৰ্থীৰ লগত মুখ্যমন্ত্ৰী থিয় দিছে, এই সময় যে জনসভা বা জনসমাগম দেখি আপুনি কি দাবী কৰে যে বৰাকৰ দুখন আসন লাভ কৰিব পাৰিব? একদম আৰাম আছে, 100% 2 লাখ। দুখন আসন কোন প্ৰতিদ্বন্দ্বী হ'ব আপোনালোকৰ? এই প্ৰতিদ্বন্দ্বী ক'লো না মই দেখাই নাই এতিয়ালৈকে কোন আছে, শিলচৰত কোন ক'লে হয়? নাজানো মই শিলচৰত প্ৰতিদ্বন্দ্বী নাই। আপনারা দেখছেন আজকের বরাক, এ হাউস অফ আদ্রিজা ডিজিটাল মিডিয়া।